ৰাইজসকল গৌৰৱ গগৈ পদযাত্ৰা কৰিলে বিহালীত পদযাত্ৰা কৰাৰ পিছত বিহালী লোকসকলৰ মাজত থিয় হৈ তেওঁলোকৰ মাজত চিঞৰি চিঞৰি গৌৰৱ গগৈয়ে কৈছিল যে গৌৰৱ গগৈ বিভিন্ন ঠাইত গৈছে গুৰ্খা সমাজত গৈছে চাহ জনগোষ্ঠী সমাজলৈ গৈছে লগতে অসমীয়া সমাজলৈ গৈছে আৰু এইবোৰ সমাজলৈ গৈ গৌৰৱ গগৈ এটা কথাই গম পাইছে সকলোৱে এটা কথাই কয় যে গৌৰৱ গগৈ জিকাটো নিশ্চিত আৰু লগতে সেইসমূহ ঠাইত যিসকল বিজেপিৰ মেম্বাৰ হয় তেওঁলোকেহে বিভিন্ন ধৰণৰ আঁচনিসমূহ পাই আছে আৰু লগতে সেইসমূহ ঠাইত যিসকল যুৱক নৱপ্ৰজন্ম তেওঁলোকৰ শিক্ষা দীক্ষা লগতে উন্নতি কৰাৰ হকে গৌৰৱ গগৈয়ে কাম কৰিব এই বিষয়ে গৌৰৱ গগৈ স্পষ্টভাৱে মন্তব্য দিয়ে সো সেই সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো তেন্তে আহক পলম নকৰো ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো গাঁৱত গৈছো আদিবাসী গাঁৱত গৈছো অসমীয়া গাঁৱত গৈছো বাগানৰ ভিতৰত সোমাইছো চাৰিওফালে মানুহে কয় যে দাদা আপোনালোকে চিন্তা নকৰিব এবাৰ এটাও ভোট সেইফালে ইফালে নহয় আহা 13 তাৰিখে আমি সকলোৱে মিলি হাতৰ চিহ্নত ভোট দি জয়ন্ত বৰা এজন স্থানীয় যুৱক এজন সমাজ সেৱক সকলোৱে তেওঁক চিনি পায় আৰু তেওঁ প্ৰত্যেক অঞ্চলটো চিনি পায় কোভিড যেতিয়া আছিল কোভিডৰ সময়ত মানুহক বহুত সহায় কৰিছে আৰু সেইকাৰণে আজি জয়ন্ত বৰা হৈ আমি সকলোৱে প্ৰচাৰ চলাব লাগিব আমি সকলোৱে প্ৰচাৰ চলাব ইয়াক আপোনালোকে অকলে নহয় আপোনাৰ লগত জয়ন্ত বৰা আছে আৰু জয়ন্ত বৰা অকলে নহয় তাৰ লগত গোটেই কংগ্ৰেছ আছে আৰু এটা কথা ক'বলৈ বিচাৰো বিহালী বাহিৰে যদি আপোনালোকে যায় অন্য জিলাৰ মানুহৰ লগত কথা পাতে তেতিয়া তেওঁলোকে ক'ব যে এই বিজেপি দলৰ অত্যাচাৰ আমি আৰু সহ্য নকৰো 15 মাহ এই বিজেপি দলটোক আমি 15 মাহ দিছো 15 মাহৰ পিছত অসমত বিধানসভা নিৰ্বাচন হ'ব 15 মাহৰ পিছত এই বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক বিদায় দিব কংগ্ৰেছৰ চৰকাৰ হ'ব গৌৰৱ গগৈ জিন্দাবাদ আমাৰ এই বিধানসভা নিৰ্বাচনত এটাহে উদ্দেশ্য যে শোণিতপুৰ জিলাত প্ৰত্যেক সিটত আমি কংগ্ৰেছ দলটোক জিকাব লাগিব এই নিৰ্বাচনত আমাৰ আৰু এটা উদ্দেশ্য যে বিশ্বনাথ জিলাৰ প্ৰত্যেক সমষ্টিত আমি কংগ্ৰেছ দলটোক জিকাব লাগিব আৰু আজি তাৰিখত ৰাইজ আমাৰ লগত আছে আপোনালোকে দেখিলে যোৰহাটৰ ভিতৰত এই বিজেপি চৰকাৰ বাগানে বাগানে সোমাই একে তেওঁৰ বাগানৰ ৰাইজক ভাবুকি দিছে আজি ইয়াত আহি যি দম দিবলৈ বিচাৰিছিল পইচা প্ৰলোভন দেখাবলৈ বিচাৰিছিল যোৰহাটৰ নিৰ্বাচনৰ সময়ত একেহে পইচা প্ৰলোভন একেহে দম ভাবুকি তেওঁলোকে ব্যৱহাৰ কৰিছিল কিন্তু যোৰহাটৰ ৰাইজে সিদ্ধান্ত ললে আৰু 1.5 লাখ ব্যৱধানত বিজেপি দলটোক পৰাজিত কৰিছে আৰু এতিয়া সবে কৈছে যে বিহালী সমষ্টি দ্বিতীয় যোৰহাট হ'বলৈ গৈছে যিদৰে যোৰহাটৰ ভিতৰত বিজেপি মন্ত্ৰী বিধায়ক পথাৰত নামাৰ পিছতো তেওঁলোকে ভোট নাপালে একেৰাহে গোটেই দিছপুৰৰ মন্ত্ৰীসকল ইয়াত বহিলেও তেওঁলোকে ভোট নাপায় তেওঁলোকৰ পৰাজয়টো নিশ্চিত
এই কাৰণে আহা বিধানসভা নিৰ্বাচনত বিজেপি দলৰ চাকৰি যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাত্ৰ 15 মাহৰ মুখ্যমন্ত্ৰী, 15 মাহৰ পিছত তেওঁৰ চাকৰি যাব। শোণিতপুৰ জিলাত, বিশ্বনাথ জিলাত যিসকল বিজেপি দলৰ নেতা যি আজি আমাৰ জনসাধাৰণক ভাবুকি দিবলৈ বিচাৰিছে, আজি অহা 15 মাহৰ পিছত বিধানসভাত তেওঁলোকৰ চাকৰি যাব। যদি তেওঁলোকে ভাবে যে তেওঁলোকৰ ক্ষমতা তেওঁলোকৰ চকীত আছে, তেওঁলোকে পাহৰি গৈছে যে এতিয়া অসমৰ ৰাইজ একত্ৰিত হৈছে। অসমীয়া মানুহ, বঙালী মানুহ, হিন্দু মানুহ, মুছলমান মানুহ, আদিবাসী, বড়ো, কাৰ্বি সকলে একত্ৰিত হৈছে। ক্ষমতা এতিয়া বিজেপিৰ ওচৰত নাই, ক্ষমতা এতিয়া অসমৰ জনসাধাৰণ ওচৰত। এই আঙ্গুলি যদি আপোনালোকে সঠিক সিদ্ধান্ত লৈ, এই আঙ্গুলি হৈছে আপোনালোকৰ মূল অস্ত্ৰ। এই আঙ্গুলি হৈছে আপোনালোকৰ মূল অস্ত্ৰ। আৰু তাৰ পিছত যদি কোনোবা অন্যায় কৰে, আপোনালোকে অকলে নহয়, কংগ্ৰেছৰ গোটেই বিধায়কসকল এই অঞ্চলত আহি পৰিব। কংগ্ৰেছৰ গোটেই বিধায়কসকল এই অঞ্চলত নামি পৰিব। তো সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, মই ভাল পাইছোঁ যে আজি আমাৰ আনুষ্ঠানিকভাৱে সভা নাছিল। মই মাত্ৰ মানুহক ওচৰৰ পৰা লগ পাবলৈহে আহিছিলোঁ। কিন্তু আমাৰ কথা শুনি ইমানবোৰ যে মানুহ একত্ৰিত হৈছে, মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চবকে শুক্ৰিয়া আদা কৰিছোঁ। সকলৰ ঘৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। প্ৰত্যেক ঘৰৰ ল'ৰা ছোৱালী উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু শেষত মই এটাহে কথা ক'বলৈ বিচাৰোঁ। আমাৰ ভাস্কৰ বৰুৱা ডাঙৰীয়াই কৈছে যে আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে খোজকাঢ়ি এটাহে বাৰ্তা চবতে দিলে যে নফরত কি বাজার মে মোহব্বত কি দোকান খুলিলে। তেওঁক বিজেপি বহুত আক্ৰমণ কৰিলে, তেওঁক বিজেপি বেলেগ ধৰণে সমালোচনা কৰিলে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া খোজকাঢ়ি গ'ল। তেওঁ বিজেপি ভাবুকিৰ ওপৰত গুৰুত্ব নিদিলে, বিজেপি তুলঙা মন্তব্যৰ ওপৰত গুৰুত্ব নিদিলে, তেওঁ মাত্ৰ নিজৰ কাম কৰি গ'ল। আৰু আজি আমি সকলোৱে ৰাহুল গান্ধী ডাঙৰীয়াৰ দৰে আমি নিজৰ কামখিনি কৰি যাব লাগিব। আমাৰ কাম কি? যে আমাৰ সমাজক আৰু শিক্ষিত কৰা। এয়া হৈছে আমাৰ লোকৰ দায়িত্ব। যে আৰু কেতিয়াও যে কোনো পদ্ম হাজাৰিকা ইয়াত আহি যে আমাক দম দিব নোৱাৰে, তাৰ বাবে আমাৰ লোকৰ মূল অস্ত্ৰ হ'ব আমাৰ শিক্ষা। আৰু সেইকাৰণে আমাৰ সকলৰ কৰ্তব্য, বিজেপি যিমানে তেওঁলোকে চেষ্টা কৰক বা নকৰক, আমি নিজৰ ল'ৰা ছোৱালীক আৰু শিক্ষিত আমি কৰিম। আমি নিজৰ ল'ৰা ছোৱালীক আমি তেওঁলোকক ভাল, তেওঁলোকে যে UPSC পৰীক্ষা দিব পাৰে, ভাল ACS অফিচাৰ সোমাব পাৰে, আমি তাৰ বাবে তেওঁলোকক আমি তৈয়াৰ কৰিম। আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী পিছত গৈ যে IAS অফিচাৰ হয়, পিছত গৈ যে IPS অফিচাৰ হয়, পিছত গৈ যে ACS বিষয়া হয়, পিছত গৈ যে জিলা উপায়ুক্ত হয়, আমি তাৰ বাবে আমি নিজৰ নৱপ্ৰজন্মক আমি তৈয়াৰ কৰিম। আমি চেষ্টা কৰিম যে আমাৰ লোকৰ মাজত সদায় শান্তি সম্প্ৰীতি থাকিব। আমাৰ এই অঞ্চলৰ ভিতৰতো বা কাষত লগা অঞ্চলত আমাৰ বিভিন্ন ধৰ্মৰ মানুহবোৰ আছে, বিভিন্ন জনগোষ্ঠী জনজাতি মানুহবোৰ আছে। আমাৰ চেষ্টা সদায় থাকিব যে আমাৰ ফালৰ পৰা আমি সদায় সকলোকে সন্মান কৰিম। যদি আমি সকলোকে সন্মান কৰিম, তেতিয়া সকলোৱে আমাক সন্মান কৰিব। সন্মান দিলেহে আমি সন্মান পাম, মৰম দিলেহে আমি মৰম পাম, স্বীকৃতি দিলেহে আমি স্বীকৃতি পাম। তো সেইকাৰণে আমাৰ ধৰ্মত সদায় লিখা আছে
যে আমাৰ মূল উদ্দেশ্য হ'ল যে আমি প্ৰত্যেক গৰাকী এজন ভাল ভাল ব্যক্তি হ'ব লাগিব, এজন ভাল মানুহ হ'ব লাগিব, এজন ভাল সমাজ হ'ব লাগিব। আমাৰ পবিত্ৰ কিতাপত লিখা আছে যে ইনসানিয়ত আমি সকলোৱে ভাল মানুহ হ'ব লাগিব, আৰু সেয়া হৈছে আমালোকৰ কৰ্তব্য, আইসকলৰ কৰ্তব্য। আমাৰ ল'ৰা ছোৱালীবোৰ আমি তেওঁলোকৰ ওপৰত নজৰ ৰাখিব লাগিব যে তেওঁলোকে যে বেয়া কাম নকৰে, যে তেওঁলোকে যে বেয়া বস্তু নাখায়, যে তেওঁলোকে যে বেয়া ব্যৱহাৰ নকৰে, সেই দায়িত্ব আমি সকলোৱে ল'ব লাগিব। কোনোৱে যে আমাৰ সমাজৰ ওপৰত দাগ লগাব নোৱাৰে, কোনোৱে যে আমাৰ সমাজৰ ওপৰত সমালোচনা কৰিব নোৱাৰে, তাৰ বাবে আমাৰ ল'ৰা ছোৱালীৰ ওপৰত আমি মন দিব লাগিব। তেওঁলোকৰ শিক্ষা আৰু তেওঁলোকে যে বেয়া কামত নোসোমায়, বেয়া ব্যৱহাৰ নকৰে, বেয়া বস্তু নাখায়, তাৰ দায়িত্ব আমি ল'ব লাগিব। আৰু যদি মই আকৌ কৈ দিছোঁ কি যদি আমি নিজৰ নৱপ্ৰজন্মক আমি যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, যদি তেওঁলোকক শিক্ষিত কৰিব নোৱাৰোঁ, যদি তেওঁলোকক আমি সমাজৰ মাজত থিয় কৰাব নোৱাৰোঁ, যদি আমি তেওঁলোকক ভাল ব্যক্তি হিচাপে আমি পৰামৰ্শ দিব নোৱাৰোঁ, তেতিয়া সমাজৰ মাজত সকলোৱে আমাক এটা বেয়া চকুৰে চাব, সকলোৱে আমাক বেয়া চকুৰে চাব। কিন্তু যদি আমাৰ সমাজৰ ভিতৰৰ পৰা ACS অফিচাৰ ওলাই আহে, ভাল শিল্পী ওলাই আহে, কোনোবা এজন ভাল ব্যৱসায় কৰে, কোনোবা এজন ভাল ৰাজনীতিত সোমাই আহে, তেতিয়া সকলোৱে ক'ব যে এই অঞ্চলৰ মানুহ দুখীয়া হ'ব পাৰে, কিন্তু তেওঁলোকে দূৰদৰ্শী, এই অঞ্চলৰ মানুহ দুখীয়া হ'ব পাৰে, কিন্তু তেওঁলোকৰ অভিমান আছে, স্বাভিমান আছে, আত্মসন্মান আছে। তো সেইকাৰণে টকা পইচা আমাৰ কম হ'ব পাৰে, কিন্তু আমাৰ স্বাভিমানৰ লগত আমি কেতিয়াও আমি কম্প্ৰমাইজ নকৰোঁ, বা আমাৰ স্বাভিমানৰ লগত আমি কেতিয়াও ত্যাগ নকৰোঁ। আমাৰ আবেগ আছে, স্বাভিমান আছে, আত্মসন্মান আছে, আমি আত্মসন্মান সহকাৰে আমি জীয়াই থাকিবলৈ বিচাৰোঁ আৰু সকলোকে সন্মান আমি দিবলৈ বিচাৰোঁ। এই অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজান পীৰৰ অসম, চাউলুং চুকাফাৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম। ভূপেন হাজৰিকাই কৈছিল মানুহে মানুহৰ বাবে, আমি মানুহৰ দৰে আমি থাকিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে মই বিশেষভাৱে গুৰুত্ব দিছোঁ যে আমাৰ ল'ৰা ছোৱালীক আমি তেওঁলোকৰ শিক্ষা, চিকিৎসা আৰু তেওঁলোকৰ যে পৰৱৰিশ ভালকৈ হওক, তাৰ ওপৰত আমাক বিশেষ জোৰ দিব লাগিব। তো শ্ৰদ্ধেয় ৰাইজ, মই বিশেষ আৰু দীঘলীয়া নকৰোঁ, সকলৰ ঘৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি সকলৰ প্ৰতি নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰি ভালে থাকক, সুস্থ থাকক। পৰৱৰ্তী সময়ত আকৌ লগ পাম। কংগ্ৰেছৰ জয় নিশ্চিত, জয়ন্ত বৰা বিধায়ক হোৱাটো নিশ্চিত, কংগ্ৰেছৰ পৰৱৰ্তী দিনত হোৱাটো নিশ্চিত। এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু দুএষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয়। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো চাই যদি বেছি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ঠিক আছে ৰাইজ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।